নমস্কাৰ মোৰ ইউটিউব চেনেল ইনফৰ্মাৰ মিনময়লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান মই এতিয়া উপস্থিত আছোঁ আপোনাৰ যোৰহাটৰ বাইপাছত মানে অজন্তা বাইপাছৰ সিফালে পাই গৈ সেইখিনিত মই এতিয়া বৰ্তমান উপস্থিত আছোঁ। আৰু মই এটি বিশেষ কথালৈ আপোনালোকৰ মাজলৈ পুনৰবাৰ আহিছোঁ। সমাজ ব্যৱস্থা পাৰ্ট 4 লৈ আজি আমাৰ অসমত যিটো গুৱাহাটীত ছেক্স ৰেকেট ধৰা গৈছে এই বিষয়ে ক'ব আহিছোঁ। যিসকল যুৱতী সেইসকলে গুৱাহাটীত প্ৰকৃততে পঢ়িবলৈ যায়নে তেওঁলোকে সেই ব্যৱসায়ত লিপ্ত হ'বলৈ যায়, প্ৰথম প্ৰশ্ন। আৰু যিসকল ব্যক্তি সেই বিষয়টোৰ লগত জড়িত হৈ আছে, পুলিচৰ তদন্ত চলি আছে। আমাৰ অসম পুলিচৰ DCP মৃণাল ছাৰে গোটেই ইনভেষ্টিগেশ্যন তদন্ত কৰি আছে। মই তো কালি প্ৰেছৰ আগত বাধ্যতে চাইছোঁ সেইসমূহ। যদি তেওঁ প্ৰকৃততে তেওঁলোকৰ ঘৰ গম পাইছোঁ অসমতে বুলি, ডিষ্ট্ৰিক্টকেইখনৰ নাম উল্লেখ নকৰোঁ, কিয় জিলাখনৰ এটা সন্মান থাকে, তাত অকল তেওঁলোকেই নাথাকে, সকলো মানুহ থাকে দেই। সেইখন নাম লোৱাৰ লগে লগে তেওঁলোকে খুব লাজ পায়, সেইখন জিলাত বসবাস কৰা লোকসকলে। আৰু আপোনাৰ তেওঁলোকে যদি সেই স্থানৰ পৰা প্ৰকৃততে গুৱাহাটীত পঢ়িবলৈ গৈছিলে, তেওঁলোকৰ দায়িত্ব আছিলে সেই তাতে পঢ়া দায়িত্বটো। তেওঁলোকে বেলেগ কৰ্মত লিপ্ত হোৱাটো, ছেক্স ৰেকেটৰ লগত জড়িত হোৱাটো কেতিয়াও গ্ৰহণযোগ্য নাছিলে। আৰু ইমান আমাৰ উন্নতমানৰ প্ৰযুক্তিবিদ্যা আছে, এটা হোৱাটছএপ যেন মেটা কোম্পেনীৰ হোৱাটছএপ যেন এটা ৰমৰমীয়া বেহা ছেক্স ৰেকেটৰ চলাব পৰা এটা যে এপ হৈ উঠিছে, সেইটো কিমান গ্ৰহণযোগ্য হৈ উঠিছে। আমাৰ হোৱাটছএপটো অনলাইনত সুবিধাৰ কাৰণে দিছে, তাত চাৰ্চ কৰিবলৈ হোৱাটছএপে মেটা কোম্পেনীয়ে তাত ভাল ধৰণে কথা বতৰা সুবিধাজনক কথা পাতিব দিছে। তাত নট ছেক্স ৰেকেট চলাবলৈ দিয়া নাই সেই হোৱাটছআপত। সেইখিনিয়ে আমাৰ মেটা কোম্পেনী যি টেকন'লজি আছে, তেওঁলোকে সেইসমূহ নজৰত ৰখা উচিত। আৰু হোৱাটছআপৰ মাধ্যমেদি যিসমূহ কাৰ্যকলাপ চলি আছে আমাৰ অসমত, অসম পুলিচেও চোৱা উচিত। সেই হোৱাটছআপৰ জৰিয়তে আজিৰ সমাজত যেন তেনেধৰণৰ কিছুমান বস্তু গঢ় লৈ উঠিছে। গঢ় লৈ উঠাৰ লগে লগে আমাৰ সমাজ ব্যৱস্থাত কি ব্যৱস্থা গৈছে, কি আদৰ্শ গৈছে, যে হোৱাটছএপৰ মাধ্যমে যোগেদি যে এনেকৈ ছেক্স ৰেকেট কৰিব পাৰি। তেওঁলোকে কেনেকৈ সুবিধা পালে, প্ৰথম প্ৰশ্ন। তেওঁলোকক কোনে অধিকাৰ দিলে আৰু তেওঁলোকক কোনে ইমানখিনি অথৰাইজ কৰিলে, তেওঁলোকে কি ভাবিছিলে? অকল মই যুৱতীকেইগৰাকীকে যে দোষাৰোপ কৰিম সেইটো নহয়। যি যুৱতীগৰাকীৰ লগততো দুখ আছেই তেওঁলোকৰ গাত, কিন্তু তাৰ উপৰিঞ্চি যোনগৰাকী মূল অভিযুক্ত তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি শুনিবলৈ পাইছোঁ। তেওঁ এনেধৰণৰ মানসিকতা লৈ এই সমাজ ব্যৱস্থাটোত তেওঁ কেনেধৰণে থাকিব পাৰিছিলে, কেনেকৈ ৰমৰমীয়া বেহাটো চলাই যাব পাৰিছিলে, আমাৰ সদায় তেওঁলৈ প্ৰথম প্ৰশ্ন সেইটো। তেওঁ কেনেকৈ ক'ত সাহস পালে, কেনেধৰণে সাহস পালে? আমি শুনিছোঁ ইয়াত বহুত আৰক্ষী প্ৰশাসনৰ মানুহ জড়িত হৈ আছে, তদন্তত সঠিক তদন্ত হয় যেন, আৰু সঠিক দোষীজনক ধৰি জেলত যেন প্ৰেৰণ কৰিব পাৰে।
আৰু যিসকল যুৱতীৰ দেউতাক মাক পিতৃ মাতৃ তেওঁলোকে কি চকু মুদি কুলি হৈ আছিলে নেকি? তেওঁলোকে দেখা নাছিলে সেইসমূহ? কি কৰি আছিলে? যে দেউতাক মাকৰ প্ৰথম দায়িত্বটো কি আছিলে? তাত কি আছিলে? তেওঁলোকক সদায় খবৰ লোৱা, তেওঁলোকৰ প্ৰতি ৰেছপনচিবিলিটি লোৱা, ল'ৰা ছোৱালীয়ে ক'ত কি কৰিছে সেইটো নজৰ ৰখা তেওঁলোকৰ দায়িত্ব আছিলে। তেওঁলোকৰ গাৰ্জেনে অভিভাৱকে কিয় সেইসমূহ নজৰ ৰখা নাছিলে? তেওঁলোকে বিশ্বাস কৰিছিলে, সেইটো মই মানিছোঁ, বিশ্বাস কৰিছিলে যুৱতীকেইগৰাকীক পিতৃ মাতৃয়ে। কিন্তু সেই বিশ্বাসঘাতকতা কৰা যুৱতীগৰাকীৰ এতিয়াতো আইনৰ আওতাত আহিছে। তেওঁলোকৰ আইনে সংবিধানৰ ঊৰ্ধত কোনো লোক হ'ব নোৱাৰে। আমাৰ যোনখন ভাৰতীয় সংবিধান আছে, যিসকল ইমান গণ্য মান্য ব্যক্তিয়ে আমাৰ সংবিধানখন বনাই থৈ গৈছে, তেওঁলোকক জানো অপমান কৰা নাই? কৰিছেনে নাই? আপোনালোকে নিজে এবাৰ ভাবক, অপমান কৰিছেনে নাই? নাই। আৰু এনেকুৱা যিসকলে কৰি আছে সাৱধান হৈ যাওক। মইতো তেনেকুৱা যিসকলে চলাই থাকে এবাৰ মই ধৰিছিলোঁ, সেই প্ৰসংগটোৰ কথা নকওঁগৈ। যিগৰাকী এতিয়া গুৱাহাটীৰ সেই ৰেকৰ্ডৰ কথা মই ক'লোঁ। আৰু লগতে আৰু এটা কথা ক'ম, পিতৃ মাতৃসকলে চাব লাগে যে ল'ৰা ছোৱালী ক'ত গৈছে, কি কৰিছে, কি কৰা নাই, একদম ভালে আছে নে বেয়াই আছে। এটা সময়ত মই সেইবোৰ ধৰা পেলাইছিলোঁ কিছুমান, যেতিয়া আৰক্ষী লোকবোৰ তাৰ লগত জড়িত হৈ যায়, তেওঁলোকৰ দায়িত্বৰ পৰা আঁতৰি থাকে, পলাই সাৰিবলৈ চাই তেওঁলোকো সেই দায়িত্বত আৰক্ষী প্ৰশাসনৰ লোকো যে ইয়াত যে জড়িত হৈ থাকে সেইটো কথা নিশ্চিত মই। যেতিয়া এগৰাকী ছোৱালী এগৰাকী কেনেধৰণে আমাৰ ভাৰতীয় সমাজ ব্যৱস্থাত কেনেদৰে নাৰীক আজিৰ যুগত সন্মান দিয়া গৈছে, আগতে নাৰীক যি ধৰণে অপমানসূচক বা তেওঁলোকক বিবাহৰ ক্ষেত্ৰত যিবোৰ নাৰীক অত্যাচাৰ চলোৱা হৈছিলে, সেইবোৰতো আজিৰ সমাজত দেখা পোৱা নাযায়। আজিৰ সমাজতো দেখা পাবলৈ পোৱা নাযায়। কিন্তু কিছু ক্ষেত্ৰত, কিছু ঠাইত, কিছু জিলাত সেইসমূহ ঘটনা আজিও সংঘটিত হৈ আছে। কিন্তু আপোনাৰ সেইসমূহ পৰিঘটনা আমাৰ সমাজ ব্যৱস্থাত যিখন গাঁৱত সেইগৰাকী যুৱতী থাকে, গাঁৱৰ লোকসকলে তেওঁলোকৰ ওপৰত নজৰ ৰখা উচিত। আজি সমাজ ব্যৱস্থাত কি হয়, এখন গাঁৱত এগৰাকী আহিছে কি নাই সমাজ, তেওঁলোকে যি কৰিছে নিজৰ কামত ব্যস্ত হৈ থাকে। সেইটো নহয়, আপোনালোকে সেইখন গাঁৱত থাকে, সেইখন গাঁৱত কি ঘটনা হৈছে, কি পৰিঘটনা হৈছে আপোনালোকে সদায় চোৱা উচিত। আপোনালোকৰ দায়িত্ব আছিলে সেইখন গাঁৱত কি হৈ আছিলে প্ৰকৃততে। তাত সভা হ'লে, নামঘৰত মিটিং হ'লে কিয় সেইবোৰ কথা আপোনালোকে আলোচনা নকৰে? কি হৈ আছে, কি নাই ঘৰখনত, আপোনালোকে আৰক্ষী প্ৰশাসনৰ লগত কৰ্পৰেট কৰা উচিত। মই সেইটোও ক'ম, কৰ্পৰেট কৰা উচিত। আৰু তেনেকুৱা ঘটনা যদি হৈ আছে তেওঁক কিয় নজৰত ৰখা নাই? এগৰাকী ছোৱালীয়ে যেতিয়া এজন মানুহৰ লগত অবৈধ সম্পৰ্ক কৰে, তেতিয়া গাঁৱৰ লোকে কি কৰি থাকে তেওঁলোকে চাব লাগে নে নালাগে? তেওঁলোকে চোৱা উচিত কি হৈছে কি নাই। কিন্তু কিছুমান কথাও আছে ইমান চাব নোৱাৰি, প্ৰাইভেচি কনচাৰ্ণৰ কথাও আছে। কিন্তু সেইটো সুৰুঙা লৈ এছামে হোৱাটছএপত যে ছেক্স ৰেকেটৰ নিচিনা গঢ় লৈ উঠিছে, সেইটো আপোনালোকে নিজেই সমাজ ব্যৱস্থাত দেখিছে। আৰু এটা কথা ক'ম মই আপোনালোকক, যে এখন বিশেষ গাঁও আৰু সেই বিশেষ গাঁওখনৰ বিশেষ জিলাখনত, সেই বিশেষ এইটো কাৰণে কৈছোঁ, আৰু বিশেষ আৰক্ষী
তাত কি কৰি আছিলে তেওঁলোকেতো কোনো ব্যৱস্থা তেওঁলোকৰ ওপৰত আজিলৈকে লোৱা নাই মই যিটো দেখিবলৈ পাইছোঁ আৰু তেওঁলোকে কি কথা ক'ব লাগে কেনেধৰণে কথা ক'ব লাগে কি কৰিব লাগে সেইখিনিয়ে নাজানে আজি এখন গাঁৱৰ মানুহৰ মাজত যেতিয়া এখন 10-20-25 জন ব্যক্তি থাকে তাৰ মাজত মানুহ এজনক কেনেধৰণে হাত তুলিবলৈ চান্স পায় মাৰাটো এটা অপৰাধ আপোনাক যদি আজি মই টাচ কৰোঁ সেইটো অপৰাধ হয় মানুহ এজনক আমি কেতিয়াও মাৰিব নোৱাৰোঁ সেইটো আমাৰ ৰুলছতে নপৰে কেনেকৈ আমি মাৰিম সেই মানুহজনক মাৰিব নোৱাৰোঁ কিন্তু সেই তুলনাত এই ব্যক্তিজনে কেনেকৈ মানুহ এজনৰ হাত তুলিব পাৰে আৰু লগতে উইটনেছ সাক্ষীৰ কথা ক'বলৈ আহিছোঁ উইটনেছ যি সাক্ষী দিয়ে তেওঁ সাক্ষী দিয়াৰ আগত তেওঁ বহুত কথা ভাবি চাব লাগে তেওঁৰ ওপৰতো যে তদন্ত হ'ব পাৰে আপুনি সত্য কথা কৈছেনে নাই পিছত যদি সত্যটো নিৰূপণ কৰা হয় ন প্ৰকৃততে কি আছিলে তেতিয়াতো আপুনিও দুখী হ'ব আইনক আপুনি কেনেধৰণে মিছা কথা কৈছিলে আপুনি সংবিধানখনক কেনেধৰণে ধূলিসাৎ কৰিছিলে কেনেধৰণে মিছা কথাৰে অপমান কৰিছিলে এইসমূহ কথা আহি পৰে আৰু লগতে আৰু এটা কথা কওঁ তেনেকুৱা অবৈধ সম্পৰ্ক ৰক্ষা কৰাৰ লোকত মই কেতিয়াও ছাপৰ্টত নাই এতিয়াও নাই আৰু লিগেল কথাত মই সদায় মাত দিমেই ইলিগেল এক্টিভিটিৰ কথা আমি কেতিয়াও সহ্য নকৰোঁ বিশেষকৈ মই সহ্য নকৰোঁ যেতিয়ালৈকে মই ইয়াত আছোঁ জীয়াই মৃত্যু নোহোৱা পৰ্যন্ত মই এই ভাৰতৰ কাৰণে মই সেৱা কৰিম আৰু ভাৰতখনৰ কাৰণে কেতিয়াবাতে চিন্তা কৰিছিলোঁ যেতিয়া জন্ম হৈছিলোঁ এটা নিজৰ মাজত সপোন বান্ধি ৰাখিছিলোঁ যে মই IPS হ'ম বা ইণ্ডিয়ান আৰ্মি হ'ম মই কিয় মই দেশখনক ৰক্ষা কৰিব লাগিব মোক সদায় সেইটো চিন্তা আজি LOCত লাইন অফ কণ্ট্ৰলত আমাৰ ভাৰতীয় সৈন্যসকল ইণ্ডিয়ান আৰ্মি থকাৰ কাৰণে BSF থকাৰ কাৰণে আজি আমি ৰাতি ভালকৈ শুব পাৰিছোঁ বা আমি শুই আছোঁ ঘৰত পঢ়া শুনা কৰিব পাৰিছোঁ আৰু যিসকল লোকে এতিয়া মই এগৰাকী ছোৱালীৰ কথা কৈছোঁ ছোৱালীগৰাকী যেতিয়া ইলিগেল এক্টিভিটি কামত লিপ্ত হয় তেতিয়া ঘৰৰ গাৰ্জেনে কি কৰি থাকে যে ছোৱালীজনী কি কৰিছে কি নাই কি কৰা চাব লাগে ছোৱালীজনীক ইমানো ধৰিব নালাগে ছোৱালীজনীক যে তই কি কৰিছ কি নাই কৰা দেই তই ভালে আছ নে বেয়াই আছ পঢ়া শুনাটো কেনেকুৱা চলিছে কি কৰিছ কি নাই সেইখিনিও মানে কথা গাৰ্জেণ্টে দায়িত্ব বোধৰে চোৱা উচিত ককায়েক দাদায়েক হ'লেই নহ'ব দায়িত্ব পালন কৰিব লাগিব ককায়েক হিচাপে বা বায়েক হিচাপে বা ভায়েক হিচাপে কি কৰিছে তেওঁলোকেতো মানুহক মাৰিছে পিটিছে এচামৰ কথাই কৈছোঁ কিবা এটা কাম কৰিছে মাৰিছে পিটিছে ৰখাইছে মাৰপিট কৰি একো লাভ নাই মাৰপিট কৰিলে দুচৰ পাব এচৰ দিব বা তাই কান্দিব দুখ পাব সেইখিনিয়ে কিন্তু ইলিগেল এক্টিভিটি হৈ থাকোঁতে কিয় কামটোৰ পৰা তেওঁলোকে ৰখোৱা নাছিলে মোৰ প্ৰথম প্ৰশ্ন যেতিয়া ইলিগেল কাম এটা কৰি আছিলে তেওঁলোকে কিয় ৰখোৱা নাছিলে ভনীয়েকজনী থাকিলে মানুহে ভনীয়েকজনী যেতিয়া থাকে তেতিয়া ভনীয়েকজনীক সুৰক্ষা নিশ্চিত কৰিব লাগে নহয় যে ভনীয়েকজনীক মই বেয়া লাইনলৈ ঠেলি দিওঁ মই যদি আজি ককায়েক হ'লোহেঁতেন বা মই এজন ভাল তাইক প্ৰেমিক হ'লোহেঁতেন তেতিয়া তাইক মই বেয়া কামৰ পৰা সদায় ৰক্ষা কৰিলোহেঁতেন ভাল পোৱাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে উচ্চতম ন্যায়ালয়ে কেতিয়াও কোৱা নাই যে ভাল পোৱাটো এটা অপৰাধ মানুহক ভাল পোৱাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰি আজিও কম কালিও কম পৰহিলেও কম
পিছলৈও কৈ থাকিম যে ভাল পোৱাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে হা। কিন্তু ভালপোৱা নামত ভালপোৱাৰ নামটো লৈ আমি কিবা কি কৰা, আমি দুটা গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড বা ভাল পাওঁ দুইটাক, ঠিক আছে। ভাল পোৱাত বেয়া কাম কৰাটো বেয়া কথা, কেতিয়াও বেয়া কাম কৰিব নালাগে। ভাল পোৱাত ভাল কাম কৰি যাব লাগে, কেতিয়াও বেয়া কাম কৰিব নালাগে। তাত আজি আমি ভাল পোৱা আমুক কৰিলোঁ তামুক কৰিলোঁ সেইটো নহয়, এনি টাইম কথা পাতিলোঁ 24/7 তাইৰ লগতে থাকিব লাগিব, আমুক কৰিব লাগিব টানিব লাগিব, তেনেকুৱা নহয়। এটা বিশ্বাসৰ আঁৰতো থাকিব লাগে সম্পৰ্কটো। বিশ্বাস কেতিয়া মানুহ এজনে নকৰা হয়, বিশ্বাস কেতিয়া মানুহক নকৰা হয়, যেতিয়া তুমি মিছা কথা এটা কৈছা, সেই মিছা কথাটো তুমি ধৰা পৰিছা, তেতিয়া মানুহে বিশ্বাস নকৰা হৈ যায় মানুহৰ প্ৰতি। সেই বিশ্বাসটো কেনেকৈ ঘূৰাই আনিব লাগে সেইটো চেষ্টা কৰিব লাগে। মই কেনেকৈ ভাল হৈ দেখাম, সেই কামটোতে যদি গৈ একেটা কামতে যদি লিপ্ত হয়, কাৰোবাৰ প্ৰেছাৰত কিছুমানে কাম কৰিছিলে, সেইসমূহ মই আনি আছোঁ তদন্তৰ আঁতলে। আপোনালোকে ৰক্ষা নাপায় সেইটো আপোনালোকে নিশ্চিত থাকক যে মই সঠিক সময়ত সঠিক কথা আপোনালোকৰ মাজলৈ আনিম। যদি মোৰো ভুল আছিলে সেইটো সময়ত, ময়ো তেনেহ'লে আইনৰ কাষত দোষাৰোপ হ'ম। আইনে মোক যি শাস্তি দিয়ে সেইসমূহ মই মানি ল'ম। কিছু ঘটনা ঘটি আছে সমাজ ব্যৱস্থাত, তাৰ ওপৰত আপোনালোকক অলপ ক'লোঁ, আপোনালোকে চিন্তা চৰ্চা কৰি চাব। আৰু ভিডিঅ'টো ভাল লাগিছে যদি আপোনালোকে শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো অলপ ছাবস্ক্ৰাইবাৰ কমি আছে, মনিটাইজেশ্যন হোৱা নাই, সেইবাবে আপোনালোকলৈ অনুৰোধ এটা থাকিলে আপোনালোকে যেন ছাবস্ক্ৰাইব কৰি যায়। আৰু ধন্যবাদ, থেংক ইউ।